নৈমিষাৰণ্য কথাটো অকণমান বিস্তৃতভাৱে ক'ব নেকি? মই কমকৈ জানো যদিও আপোনাৰ পৰা বিস্তৃতভাৱে পাম বুলি ভাবিহে মই প্ৰশ্নটো কৰিছোঁ। মই একেবাৰে নজনা নহয় বাৰু, আৰু জানি সোধাও নাই, কিন্তু মই বৰ সীমিত হিচাপে কথা এটা জানো, নৈমিষাৰণ্য। গতিকে তাৰ পিছতো আপোনাৰ মুখেদি যদি শুনো, মানে মোৰ লগতে আমি সমস্ত ৰাইজ মানে বহু মানে কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। ধন্যবাদ। পৰম বৈষ্ণৱজনৰ দুখানি অভয় চৰণত সেৱাভাগী নিবেদন কৰা হৈছে, আৰু তেৰাই ইতিমধ্যে অৱগতও কৰিছে মনৰ ভাৱনা যে তেৰাই নৈমিষ ক্ষেত্ৰৰ বিষয়ে জানে। তৎসত্ত্বেও তেৰাই ভাবি থকাতকৈ বা জনাতকৈ অকণমান বহুলভাৱে কিবা আছে নেকি, তেৰাই কি জানে আমিও নাজানো। তথাপিতো আমাক দায়িত্ব অৰ্পণ কৰিছে, আমাৰো জ্ঞান সীমিত, আৰু অনুষ্ঠানভাগীত একেবাৰে বয়সৰ ফালৰ পৰা আমিও কম বয়সীয়া। তথাপিতো আজ্ঞা পালনৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। যে দুটা প্ৰবাদ আছে, যেতিয়া 28,000 ঋষিয়ে ভাগৱত কথা, প্ৰকৃততে 28,000 নহয় 60,000 ঋষি মুনিয়ে গংগাৰ তীৰত শুকগুৰুৱে পৰীক্ষিতক কৈ থাকোঁতে ভাগৱত কথা শ্ৰৱণ কৰাৰ বহু যুগৰ অন্তত কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 30 বছৰৰ পাছত, কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 200 বছৰৰ পাছত এনে ধৰণে কেইটিমান প্ৰবাদ আছে। সেই প্ৰবাদ কেইটিক আশ্ৰয় কৰিলে আমি উত্তৰ পাওঁ যে 60,000 ঋষিমুনিৰে পুনৰ শুকগুৰুৰ পদ্ম মুখখন্তে কৃষ্ণ কথা শুনাৰ ইচ্ছা প্ৰকাশ কৰিছিল, আৰু শুকগুৰুৱে প্ৰকাশ কৰিছিল যে আমি তোমালোকৰ আগত পুনৰ ভাগৱত কথা ক'বৰ বাবে এতিয়া পৰীক্ষিতো নাই আৰু সেই পৰিৱেশো নাই। সেইকাৰণে তোমালোকে যদি ইচ্ছা কৰা উগ্ৰশ্ৰৱা সূতৰ কাষলৈ যোৱা আৰু তেৰাৰ দ্বাৰা তোমালোকে কৃষ্ণ কথা আশ্ৰয় কৰিব পাৰিবা। আৰু তাকে আশ্ৰয় কৰি যেতিয়া 60,000 ঋষিমুনিয়ে বিপৰীতে 28,000 ঋষিমুনিয়ে নিষ্কুলীয়া সূতৰ মুখেৰে ভাগৱত কথা শুনাৰ ইচ্ছা কৰিল, আৰু বাকী 32,000 ঋষিমুনিয়ে দুটা অহংকাৰৰ বাবে তেৰা সমস্তই ভাগৱত নাম অমৃত পান কৰাৰ পৰা বিৰত থাকিল। এক হ'ল বিদ্যাৰ অহংকাৰ, দুই হ'ল বংশৰ অহংকাৰ। কিয়নো উগ্ৰশ্ৰৱা সূত আছিল নিষ্কুলীয়া, আৰু 60,000 ঋষিমুনি আছিল ব্ৰাহ্মণ কুলৰ উচ্চ বংশজাত। সেইকাৰণে উচ্চ বংশজাত হৈ নিম্ন বংশজাত এজন ব্যক্তিৰ মুখেৰে কৃষ্ণ কথা শুনাত তেৰা সমস্তই নিজকে অকণমান অপমানিত হম, এই ভাৱনাটো অহংকাৰটো যোগ হ'ল। সেইকাৰণে 32,000 ঋষিমুনিয়ে সেই কথাটো মানি নললে। 2 নম্বৰ কথা, তেৰা সমস্ত হ'ল বেদত পাৰ্গত, বিদ্যাৱন্ত। সেইকাৰণে নিষ্কুলীয়া সূতৰ মুখেৰে তেৰা সমস্তই কৃষ্ণ কথা শুনাত বৰ এটা ইচ্ছা প্ৰকাশ নকৰিলে। আৰু এনেধৰণে 28,000 ঋষিমুনিয়ে ভগৱন্ত বিষ্ণুৰ কাষত গৈ এক উত্তম স্থানৰ কথা চিন্তা কৰিলে যে প্ৰভু আপুনি আমাক তোমাৰ এই গুণ যশ আশ্ৰয় কৰিবৰ বাবে এক নিৰল স্থান দেখুৱাই দিয়া, আৰু এনেধৰণে ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে ভগৱন্ত পুৰুষে তেওঁৰ সুদৰ্শন চক্ৰক নিৰ্দেশ প্ৰদান কৰিলে। সুদৰ্শন চক্ৰৰ অন্য এটা নাম হ'ল নেমি, আৰু আজ্ঞা কৰিলে যে মোৰ এই নেমি নামৰ সুদৰ্শন চক্ৰ পাছে পাছে তোমালোক গৈ থাকা, আৰু য'তেই এই সুদৰ্শন চক্ৰ ৰৈ দিব নেমি
সেই স্থানকেই তোমালোকে মোৰ গুঞ্জক আশ্ৰয় কৰিবৰ বাবে উত্তম স্থান হিচাপে নিৰ্বাচন কৰিবা। এনেধৰণে ভগৱন্তৰ সুদৰ্শন চক্ৰৰ যি নাম নেমি, সেই নেমিৰ নামেৰে সেই স্থানৰ নাম ৰখা হ'ল নৈমিষ অৰণ্য বা নৈমিষ ক্ষেত্ৰ। দ্বিতীয়তে এটা প্ৰবাদ আছে যে ভগৱন্তই সেই 28,000 ঋষিমুনিৰ আজ্ঞা ক্ষিৰোগত কৰি চকুৰ নিমিষতে এটি জীৱতত্বৰ সৃষ্টি হ'ল আৰু সেই জীৱতত্ব আগে আগে যাব, তোমালোক পাছে পাছে যোৱা। এনেধৰণে সেই জীৱতত্ব য'তে অন্তৰ্ধান হ'ব সেই স্থানকে তোমালোকে নিৰ্বাচন কৰিবা। এই চকুৰ নিমিষত সৃষ্টি হোৱাৰ বাবে এজন দেৱতা আৰু সেই দেৱতাৰ নামেৰে সেই স্থান ৰখা হ'ল নৈমিষ ক্ষেত্ৰ। এনেধৰণে দুটি প্ৰবাদ আছে। গতিকে আমি প্ৰভুজনৰ চৰণ কমলত সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণৰ চক্ৰৰ ধাৰ নিষ্প্ৰভ, মানে ধাৰ নাইকিয়া হৈ যায়। এই গুৰুজনাই ভাগৱত সন্মুখত লৈ যিখিনি বক্তব্য, নৈমিষাৰণ্য কাৰণটো আপোনালোকে বুজিলে। এতিয়া মই অলপ চলপ জানো যদিও কেতিয়াও কোৱা নাই সমাজত, কৈছোঁ নেকি বাৰু? কোৱা নাই। নৈমিষাৰণ্য মানে কৃষ্ণৰ চক্ৰৰ ধাৰ নিষ্প্ৰভ হৈ যায়, ধাৰে কাম নকৰে। এই গুৰুজনাই সেই কথাখিনি বহল দৃষ্টিত ক'লে, গোটেইখিনি বুজিবলৈ আৰু সহজ হ'ল। আপোনালোকে এনেকুৱা জটিল কথা খুব নিৰলে বিচাৰ কৰিলে আমি পোৱা যাব। ধন্যবাদ। সত্ৰ বুলি ক'লে আমাৰ সমস্ত জনাৰে কিছু কিছু ধাৰণা কেনেধৰণে আছে আমাৰ সমস্ত জনাৰে জ্ঞাত যে অসমত মূলতঃ চাৰিফালে চাৰি হাতী মহাভক্তগণ 14 প্ৰসংগ কৰে নামৰ কীৰ্তন। এনেধৰণে যি গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাই গৈছে, স্থান বৰ্ণনা জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দূতই যি স্থান বৰ্ণনা দৰ্শন দিছে, তাৰ দ্বাৰা আমি সত্ৰৰ দৰ্শন পাওঁ যে অসমত মূল হিচাপে 4 সত্ৰ আছে। কিন্তু গুৰুজনাই দৰ্শন কৰোৱা সেই সত্ৰ পদবন্ধে আমাৰ সমস্ত জনাৰে হয়তো কম বেছি পৰিমাণে জ্ঞাত যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম প্ৰকাশে যত্ৰ যত্ৰ, মানে য'ত য'ত ভকতে আশ্ৰয় কৰে কৃষ্ণ নাম, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। সেই স্থানডোখৰৰ নাম হ'ল দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ। 2জনো হ'ব পাৰে ভকত, 3জনো হ'ব পাৰে, এডোখৰ দোকানৰ বাৰাণ্ডাও হ'ব পাৰে, কাৰোবাৰ ঘৰৰ চোতালো হ'ব পাৰে, কাৰোবাৰ গৃহৰ এটি বন্ধ কোঠালিও হ'ব পাৰে, কোনো কথা নাই। য'তেই একান্ত ভকতে তেওঁৰ গুঞ্জক আশ্ৰয় কৰে সেই স্থানৰ নাম হ'ল মহাসত্ৰ। আমি ভাবি ল'ব নালাগে যে নামঘৰ ভাগহে সত্ৰ বা এনেধৰণে গড়মূৰ, আউনীআটী, বেঙেনাআটী যি নামকৰণ আমি পাওঁ এইখিনিৰ নামহে কেৱল সত্ৰ। গুৰুজনাই এইটো দৰ্শন আমাক নাই দিয়া। গুৰুজনাই দিছে যে কৃষ্ণ গুণ নাম প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। সেই স্থানৰ নাম হ'ল মহাসত্ৰ আৰু তাকে নামাকৰণ কৰিছে নৈমিষ ক্ষেত্ৰ বুলি। ৰাম মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। শৌনক মানে জ্ঞানৰ জ্যেষ্ঠ আৰু বয়োজ্যেষ্ঠ, মানে বয়সৰ ফালৰ পৰাও একেবাৰে ডাঙৰ আৰু জ্ঞানৰ ফালৰ পৰাও তেওঁ জ্যেষ্ঠ। তৎসত্ত্বেও কিন্তু ভাগৱতে আমাক সিদ্ধান্ত দিলে 28 সহস্ৰ ঋষি বেদত প্ৰধান বুলি ক'লে। প্ৰধান মানে এখন বিদ্যালয়ত যেনেকৈ হেডমাষ্টাৰ এজন থাকে,
কিন্তু বিষয় শিক্ষক বা তেওঁৰ সহযোগী হিচাপে 9 জনমান থাকে। এখন বিদ্যালয়ত যদি 10 জন শিক্ষক থাকে তাত প্ৰধান কিন্তু এজনহে থাকে। আৰু ভাগৱতে সিদ্ধান্ত দিলে 28,000 ঋষিমুনি প্ৰত্যেকজনেই বেদত একোজন হেডমাষ্টাৰ, কোনোজনতকৈ কম নহয়, প্ৰত্যেকজনে সমান বুলি কৈছে। তৎসত্ত্বেও তেৰা সমস্তই কিন্তু এজন উগ্ৰশ্ৰৱা সুত নামৰ নিম্ন সম্প্ৰদায়ৰ এজন ভকতক মান্যতা প্ৰদান কৰিছে, অৰ্থাৎ মন্ত্ৰমূলং গুৰুৰ বাক্যং। এই যে হুকগুৰুৱে নিৰ্দেশ কৰিছিল, সেই গুৰুৰ বাক্য আশ্ৰয় কৰি উগ্ৰশ্ৰৱা সুতক বিকল্প হিচাপে গুৰুৰ আসনত তেৰা সমস্তই আসনাধিষ্ঠ কৰাইছে। আৰু তেৰাৰ পদ্মমুখহন্তে কৃষ্ণ কথা শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছে। তাৰ পাছতে 28,000 ঋষিমুনিৰ হৈ যিধৰণে আজি বাপজনাই মনৰ ভাৱনা এটি প্ৰকাশ কৰিলে আপোনাৰ সমস্ত জনাৰ জ্ঞাতাৰ্থে, ঠিক তেনেকৈ সৌনক নামৰ ঋষিজনেও বাকী 28,000 ঋষিমুনিৰ মংগলৰ অৰ্থে তেওঁ মনৰ ভাৱনাটো নেতৃত্ব বহন কৰি তেওঁ ভাৱনাটো প্ৰকাশ কৰিছে। সৌনক বদতি সুত সুনাম হামানি পৰম পাতকী কলি পাইলেহে ন জানি। বদতি মানে কৈ থকা। সৌনক নামৰ ঋষিজনে কৈছে, হে উগ্ৰশ্ৰৱা সুত তুমি শুনাচোন, পৰম পাতকী কলি পাইলে হেন জানি। আমি ইতিমধ্যে ধ্যানৰ জৰিয়তে গম পাইছোঁ যে পৰম পাপী কলি ৰাজত্বৰ সময় আহি উপস্থিত হ'ল। কিয়নো পৰম বৈষ্ণৱৰূপী মহাভাগৱত স্বৰূপ পৰীক্ষিত নামৰ জীৱাত্মাই যেতিয়া অকালতে এই সংসাৰৰ পৰা যাব লগা হ'ল, যুৱক অৱস্থাতে তেওঁ মৃত্যুবৰণ কৰিব লগা হ'ল, আমি বুজি পাইছোঁ যে কলিৰ প্ৰৱেশ হৈছে। এতিয়া আমি কৰিব লগা কৰ্ম কি, ধৰ্ম কি, আমাক তুমি বুজাই দিব লাগে। ও আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ, হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। আমি এটা যজ্ঞ কৰি আছিলোঁ 1000 বছৰ। তোমাক লগ পোৱাৰ আগত আমি 1000 বছৰ এটা যজ্ঞ কৰিছিলোঁ। কিন্তু সেই যজ্ঞ যি আমি জুইত অগ্নিত ঘিউ ঢালি ঢালি মন্ত্ৰ উচ্চাৰণ কৰি 1000 বছৰ তাৰ কাষত আমি সমস্তজনে একত্ৰাপিত হৈ আছিলোঁ, সেই 1000 বছৰ সেই অগ্নিৰ ধোঁৱা আমাৰ শৰীৰটোত লাগি থকাৰ বাবে আমাৰ শৰীৰৰ লজ্জা নিবাৰণৰ বাবে পৰিধান কৰা বস্ত্ৰখিনি লগতে আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হৈ গ'ল। আপোনালোকেতো ভাওনা দেখিছে, ভাওনাবিলাকত ঋষিমুনিসকলৰ দাড়ি চুলিবিলাক চাবচোন, ক'লা দাড়ি চুলি নাথাকে, প্ৰায় তাম বৰণীয়া। ভাগৱতে সিদ্ধান্ত দিছে যজ্ঞৰ ধোঁৱা লাগি লাগি সেই ঋষিমুনিসকলৰ শৰীৰৰ বৰণটো বস্ত্ৰ মানে কাপোৰ কানি ধোঁৱা বৰণীয়া হৈ গ'ল, মানে লেতেৰা হৈ গ'ল। এই কথাটো অকপতে 28,000 ঋষিমুনিৰ নেতৃত্ব বহনকাৰী সৌনকে মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা সুতৰ আগত প্ৰকাশ কৰিলে মনৰ ভাৱনা। ইৰামে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। হে গুৰুদেৱ, আমি এনেকৈ যিটো কৰ্ম কৰিলোঁ ধৰ্ম বুলি ভাবি ভাবি
এইটোত আমাৰ আৰু বিশ্বাস নোহোৱা হৈ গ'ল। আৰু এই ভাৱনাটো বাস্তৱত আমিও বুজি পাওঁ প্ৰত্যেকজনে। 365 দিনীয়া 12 মাহযুক্ত এটা বছৰত আমিও প্ৰত্যেকে সময়ে সময়ে সৰস্বতী পূজা কৰোঁ। যেতিয়া দেখিলোঁ ইয়াতো লাভ একো নহ'ল, লাহেকৈ লক্ষ্মী পূজা ভাগো কৰোঁ। উপায় নাই আৰু, বিদ্যাৰ ফালে একেবাৰে শূন্য হ'লোঁ। মেট্ৰিকটো টানি টুনি যেনে তেনে পাছ কৰিলোঁ, চাকৰি বাকৰি নাই, এতিয়া ব্যৱসায় কৰিব লাগিব। সেইকাৰণে ধনং দেহি লক্ষ্মী, সৰস্বতীৰ ওপৰত আপোনাৰ মোৰ আস্থাটো নাইকিয়া হ'ল। সেইকাৰণে আমিও বিকল্প হিচাপে ধনং দেহি লক্ষ্মীক প্ৰত্যেকে আশ্ৰয় কৰি ল'লোঁ। তাৰপাছতে দেখিলোঁ ধন সম্পত্তি সকলো হ'ল, পু বোৱাৰী নাতি নতিয়াল সমস্ত দেখিলোঁ, কিন্তু শৰীৰটোত বেমাৰ আজাৰৰ উপদ্ৰৱ বাঢ়ি গ'ল। এতিয়া বিঘিনী নাশক দেৱতা এজনে আছে, নাম হ'ল গণেশ। সেইকাৰণে আপুনি মই ওম গণেশাই নমঃ, ধনং দেহি লক্ষ্মীকো বাদ দি পুনৰ গণেশৰ কাষলৈ দৌৰ মাৰিলোঁ। তাৰমানে আপুনি মই যিটো কৰ্ম কৰোঁ সেইটোত সম্পূৰ্ণ বিশ্বাস আমাৰ কাৰো নাই। সেইকাৰণে আমি ইটোও ধৰোঁ সিটোও ধৰোঁ, বোলে নলত ধৰিছোঁ নল ছিগিছে, দলত ধৰিছোঁ দল ছিগিছে। এই ব্যৱস্থাটো আমিও প্ৰত্যেকেই পালন কৰি থাকোঁ। আৰু কৃপালু গুৰুজন বস্তুৱে সেই সমস্তখিনি নৎসাত কৰি এক কৃষ্ণ দেৱ কৰিও ক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম, এক দেৱ এক সেও, একত বিনে নাই কেও। এই পৰম সত্যক আমাক দৰ্শন কৰাই থৈ গৈছে। যদি পৰম সত্যক আমি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সমস্তৰ গৰাকী আমি হৈ যাব পাৰিম। কেতিয়াও এই পুণ্যৰ পৰা আমি বিচলিত হ'ব লগা নহয়। আমি যি বিচাৰোঁ সেই সমস্ত আমি লাভ কৰিব পাৰিম। আৰু এনেধৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিলে, ৰাম সম্প্ৰতি তুমি সি চিন্তি হুকম হিত, কৰায়ো কপান কৃষ্ণ চৰিত্ৰ অমৃত। সম্প্ৰতি তুমিয়েই আমাৰ মংগল সাধনকাৰী বুলি শুকগুৰুৱে আমাক নিৰ্দেশ কৰিলে, যে তোমাৰ কাষলৈ আহিলে আমাৰ হেনো মংগল হ'ব, তুমি আমাক মংগলৰ পথটো দৰ্শন কৰাব পাৰিবা। সেইকাৰণে কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত, তুমি আমাক কৃষ্ণৰ নাম অমৃত পান কৰিবৰ ব্যৱস্থাটো কৰি দিয়া। এই বুলি উগ্ৰশ্ৰৱা 17 চনত সেৱা নিবেদন কৰিলে। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহা কন জানিয়ান কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত সুখে যেন তৰো। পৰম ঈশ্বৰ কৃষ্ণদেৱ নাৰায়ণ, তেওঁৰ কৃপা লাভৰ বাবে আমি আশ্ৰয় কৰিব লগা মাৰ্গটোৰ নাম হ'ল ভক্তি। আৰু সেই ভক্তি কেনেকৈ কৰিব লাগিব সেই দৰ্শনটো প্ৰকাশ কৰিছে, যে কৃষ্ণৰ নাম যদি সৌভাগ্যৱন্ত হৈছা ক'বৰ বাবে, তেতিয়াহ'লে কোৱা নাম হ'ল কীৰ্তন। কীৰ্তন মানে কোৱা। আৰু যদি সৌভাগ্যৱন্ত হৈছা কেৱল শ্ৰৱণৰ বাবে, তেতিয়াহ'লে শুনা। কোৱা আৰু শুনা এই দুটা পথে যদি কেৱল আশ্ৰয় কৰা এই সংসাৰত, তেতিয়াহ'লে তোমালোকৰ মংগল সাধন হ'ব। আৰু ইহাক নজানি আন কৰ্ম কৰি মৰো, এই উত্তম পথটোক নাজানি আমি 1000 বছৰ আন কৰ্মবিলাককে ধৰ্ম বুলি আমি সাৱটি ধৰি আছিলোঁ। এই দৰ্শনটো প্ৰকাশিত হৈছে বেদত প্ৰধান শুকগুৰুৰ পদ্মমুখহঁতে। এতিয়া আমি চিন্তা কৰিব লাগে, আমি সংস্কৃত কিমানজনে জানো, বেদৰ মন্ত্ৰ কিমানজনে জানো। মই দুৰাচাৰ শৰণীয়া প্ৰাৰ্থনা ভাগি গাওঁতেই শব্দৰ বাৰে পাচি ভুল,
কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মোৰ হমতি নাজানো তাৰ উপায় ৰাম ৰাম। এই ভাগি কাকতি ঘোষা কৰিবলৈ যাওঁতেও বাৰপাচি ভুল। তেনে ক্ষেত্ৰত আপুনি মই কলিৰ মলমতি মনুষ্য, এই 28,000 ঋষিত মুনিতকৈ জ্ঞানী নে আপুনি মই তেওঁলোকতকৈ কম জ্ঞানৰ ফালৰ পৰা আমি প্ৰত্যেকেই নিশ্চিত ৰূপত বুজি পাওঁ। তৎসত্ত্বেও কিন্তু আমি তাৰ বিপৰীত কৰ্মবিলাক কৰিবলৈকে প্ৰত্যেকেই খাবা ধৰি খাই ফুৰোঁ। গতিকে ভাগৱত নামৰ উত্তম গ্ৰন্থই আমাক কোনটো পথ নিৰ্দেশনা দিছে, কেনেকৈ আগবাঢ়িব লাগিব এই দৰ্শন আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। আপোনাসৱে অপৰাধ নধৰিব, আমি এভাগ সেৱা নিবেদন কৰিব বিচৰা হৈছে যে কৃষ্ণ কথা শ্ৰৱণ আৰু কৃষ্ণ কথা কীৰ্তন ভক্তি মাৰ্গৰ শ্ৰেষ্ঠ দৰ্শন। আজি আমি সেইটোকে পালন কৰিম। তাৰ বাবে এটা নিয়ম মাফিক আমি সমাজভাগ আশ্ৰয় কৰিবলৈ এভাগি গুৱাপান আগবঢ়াইছোঁ, তাত এটি অৰিহণা আগবঢ়াইছোঁ, এগছি বন্তি আগবঢ়াই দিছোঁ, আকৌ ধূপ সুগন্ধিযুক্ত ধূপ আমি জ্বলাই দিছোঁ। এইখিনি কৰিবলৈ যাওঁতে আমি কথোপকথন কৰা হৈছিল প্ৰথমে যে বা আসনভাগি কোনফালে দিম বা বন্তি গছি কোনফালে মূৰ কৰি জ্বলাম, চাকি গছি গুৱাপান ভাগ কোনফালে আগ কৰি দিম। এই যে কথাবিলাক আমি আশ্ৰয় কৰিলোঁ, যদি আমি প্ৰকৃততে গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈছোঁ, তেতিয়াহ'লে গুৰুজনাই দিয়া সেই আদৰ্শ সুন্দৰভাৱে আছে। নামঘৰৰ আসন কোনফালে থাকে আপোনাসৱে জানে। নামঘৰৰ আসনত প্ৰকৃততে 7টা খলপ থাকে, সপ্তখলপীয়া সিংহাসন। তাত কি কি থাকে সকলোৱে জানে। আৰু সেইকাৰণে আমি বাটচৰা ভাগ দেখাৰ লগে লগে গা ধোৱা নোধোৱা কথা নাই, মূৰটো ধোৱাই আমি কৃষ্ণ বুলি কওঁ, চকুকেইটা মুঠ খাই যায়, কিবা এটা ভাৱনা আমাৰ আহি যায়। গতিকে গুৰুজনাৰ আদৰ্শত যদি আমি প্ৰকৃততে অনুপ্ৰাণিত হয়, তেতিয়াহ'লে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা অসমীয়া জাতিৰ মাইলৰ খুঁটি স্বৰূপ নামঘৰ লোক আদালত বুলি যাক কোৱা হয়, য'ত উপস্থিত হৈ গাঁৱৰ সকলোখিনি একত্ৰাপিত হৈ দুখী আৰু নিৰ্দোষীৰ বিচাৰ কৰিব পাৰে মাত্ৰ এটি গুৱাপান আগবঢ়াই দিয়াৰ লগে লগে। যদি দুঘৰ ককাই ভাইৰ মাজত, ব্যক্তিৰ মাজত গাঁৱত যদি কাজিয়া হয়, নামঘৰত মেল চপাই তাত যদি গুৱাপান এভাগ আগ কৰি এজোকা ঘোষা গায়, সেৱাভাগ নিবেদন কৰে, তেতিয়া সকলোৱে সেই গুৱাপান ভাগিতেই দুইজনাকে বন্ধুত্ব সুলভ আচৰণৰ মাধ্যমেৰে সেই কাজিয়াখনৰ নিষ্পত্তি ঘটাই দিব পাৰে। সেইকাৰণে নামঘৰক কোৱা হয় লোক আদালত। কোৰ্ট কাছাৰীলৈ যাবলৈ কোনো প্ৰয়োজন নাই। গতিকে সেই সপ্তখলপীয়া সিংহাসনত গুৰুজনাই কোনো ভগৱন্তৰ সোণৰেই হওক, ৰূপৰেই হওক, ব্ৰঞ্জৰেই হওক, কোনো 33 কোটি দেৱ দেৱতাৰ মূৰ্তি ৰখা নাই। আনহে নেলাগে ভগৱন্ত কৃষ্ণদেৱৰো শংখ চক্ৰ গদা পদ্মধাৰী বা বাঁহী বজাই থকা এটি মূৰ্তি কিন্তু গুৰুজনাই নাই ৰখা। ৰাখিছেনে বাৰু? নিশ্চয় নাই ৰখা। যদি গুৰুজনাৰ আদৰ্শটো আমি প্ৰকৃততে বুজি পাইছোঁ, তেতিয়াহ'লে আমি সংসাৰ ধৰ্ম পালন কৰি থাকোঁতে তাৰ নামঘৰলৈও যাওঁ, আসনলৈ মূৰ দুৱাই সেৱাও কৰোঁ, আৰু গৃহৰ মধ্যে আহি বা বছৰেকত সময়ে সময়ে কিন্তু তাৰ বিপৰীত নিয়মখিনিও আমি পালন কৰি থাকোঁ। গতিকে শুদ্ধ কোনটো অশুদ্ধ কোনটো তাক আমি বিচাৰ কৰিবলৈ কোনোদিন নাযাওঁ, মাত্ৰ গতানুগতিক চলি আছে। আমিও তেনেধৰণে নিয়ম কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰি সংসাৰত বৰ্তি আছোঁ। গুৰুজনাই কৈছে যে ইহাক নজানি আন কৰ্ম কৰি মৰোঁ। আমি প্ৰকৃততে কৰিব লাগিছিল কি আৰু কৰি আছোঁ কি, ইয়াৰ এটা শুদ্ধ উত্তৰ নোপোৱাৰ বাবে আমি আন দেৱ ধৰ্মবিলাককে আশ্ৰয় কৰি এই সংসাৰত আমাৰ আয়ুসবিলাক এনেই পঠিয়াই আছোঁ। গতিকে সেই উগ্ৰশ্ৰৱা সুতদেৱ কৈও কৃষ্ণ কথা সুত সুখে যেন তৰো, আমি সুখেৰে তৰিবৰ বাবে তুমি আমাক মাৰ্গদৰ্শন কৰোৱা।
আৰু মাধৱ গুৰুজনাইতো সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত কৈছেই, যত স্বৰ্গ সুখ যিটো মুখ সুখ মূল, ভকতৰ সংগৰ অল্প কোনো তুল। সেই শুকগুৰু, সেই সুতগুৰু আমাৰ মহান ভাগ্য উদয় হ'ল। তোমাৰ দৰে এজন পৰম ভকতৰ সংগ পালোঁ। স্বৰ্গ সুখ মুখ্য সুখ এটি জীৱৰ মূল যদিও, কিন্তু সেই সুখো ভকতৰ সংগৰ সুখৰ সমান হ'ব নোৱাৰে। গুৰুজনাই ইমান সুন্দৰ দৰ্শন দিছে যে ভকতৰ সংগই হ'ল শ্ৰেষ্ঠতম সুখ, কিয়নো কৃষ্ণ গুঞ্জ কেৱল ভকতৰ সংগতহে প্ৰসৱ হয়, মানে জন্ম হয়। য'তে ত'তে নথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। ভগৱন্তৰ নাম য'তে ত'তে আমি নাপাওঁ, কেৱল ভকতৰ সংগতহে ভগৱন্তৰ নাম আমি লাভ কৰিব পাৰিম। সেইকাৰণে ভকতক শ্ৰেষ্ঠ দৰ্শন। দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। কৰ্মবন্ধনৰ পৰা মুক্ত হ'বৰ বাবে ভকতৰ সংগলৈ যোৱা, দৰখাস্তখন দিব লাগিব ভকতৰ ওচৰত। তেতিয়া ভকতে সেই দৰখাস্তখন ভগৱন্তলৈ প্ৰেৰণ কৰে, আৰু ভগৱন্তই কেৱল ভকতৰ আজ্ঞাহে পালন কৰে, কাৰণ ভকতৰহে অধীন ভগৱন্ত। ভগৱন্ত কাৰো অধীন নহয়, ভগৱন্ত স্বতন্ত্ৰ, আমি হ'লো পৰতন্ত্ৰ। কিন্তু সেই স্বতন্ত্ৰ ভগৱন্তও পৰতন্ত্ৰ হৈ যায় কেৱল ভকতৰ ওচৰতহে। বাকী কাৰো ওচৰত ভগৱন্ত পৰতন্ত্ৰ হ'ব লগা নহয়, কিয়নো ভগৱন্ত স্বতন্ত্ৰ। আকাশ মাৰ্গত যেনেকৈ সূৰ্য দেৱতাৰ ৰথখন বায়ুৰ লগত মিলিত হৈ গতি কৰে, পূবফালে উদয় হয়, পশ্চিম প্ৰান্তত মাৰ যায়, তাৰ লগে লগে এটি জীৱৰ আয়ুসটো গণনা হয়। এদিন গ'ল, এমাহ গ'ল, ছমাহ গ'ল, এবছৰ গ'ল, এনেকৈ প্ৰত্যেকে আমি নিজৰ নিজৰ বয়সটো গণনা কৰি থাকোঁ। সূৰ্যৰ লগতে জগতৰ হৰৈ আয়ু। জগত বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ, অৰ্থাৎ জন্ম হ'লে মৃত্যু নিশ্চিত। সেইটো সূৰ্যৰ লগত আমি গণনা কৰোঁ আয়ুসটো, বয়সটো। কিন্তু সেইখিনি সময়ৰ ভিতৰত গুৰুজন বস্তুৱে ভাগৱতৰ মাধ্যমেৰে আমাক এটি উপদেশ প্ৰদান কৰিছে। এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। এক ক্ষণ মাত্ৰ যদি আমি কৃষ্ণ কথা শুনো, সেই ক্ষণটোৰ বাহিৰে বাকী সমস্তখিনি সময় আমাৰ বৃথা বুলি কৈছে, মানে বিফল জীৱন বুলি কৈছে। এতিয়া আজি আপোনাসৱৰ এই অঞ্চলটোত যদি সেউকী বাপজনাৰ গৃহত প্ৰত্যেকজন বা পায়ে আজিহে কেৱল এঘণ্টাৰ কাৰণে আমি কৃষ্ণ কথা শুনিছোঁ, আৰু ইমান দিনে আমাৰ কাৰোবাৰ 80 বছৰ, কাৰোবাৰ 100 বছৰ, কাৰোবাৰ 50 বছৰ, কাৰোবাৰ 40, কাৰোবাৰ 15 বছৰ, কাৰোবাৰ 5 বছৰ, এই বয়সবিলাকৰ ভিতৰত আজি এঘণ্টাহে কেৱল কৃষ্ণ কথা শুনিছোঁ ইমান দিনীয়া বয়সত, তেতিয়াহ'লে এই এঘণ্টাটোহে আমি কৃষ্ণৰ কৃপা লাভ কৰিব পাৰিম। যদি এই শুনি থকা সময়খিনিতে আমাৰ মৃত্যু হয়, তেতিয়াহ'লে কৃষ্ণৰ কৃপা আমি লাভ কৰিব পাৰিম। যদি এই কৃষ্ণ কথা শ্ৰৱণ বা ভাৱনাযুক্ত হৈ নথকাৰ সময়ত আমাৰ মৃত্যু হয়, তেতিয়াহ'লে আমাৰ
পৰম গতিৰ বিপৰীতে অধোগতি বুলি কৈছে। সেইটোৱে মূল দৰ্শন ভাগৱতৰ, যে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। কৃষ্ণ কথা নুশুনা সময়খিনি বিফল জীৱন, কৃষ্ণ কথা শুনা সময়খিনি সফল জীৱন। তাৰ অৰ্থ এইটোও নহয় যে কৃষ্ণ কথা শুনিবলৈ আজিৰ নিচিনাকৈ আমি সদায় অনুষ্ঠান কৰিয়ে থাকিম, এইটো কথা নাই কোৱা। যে ভাৱনাটো কৃষ্ণকেন্দ্ৰিক হ'ব লাগে। যেতিয়া আমি ক'ৰবালৈ আৰম্ভ কৰিম যাবলৈ, ইতিমধ্যে ভাগৱতৰ পদে আমাক কৈ গৈছিল যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। বিদ্যালয়লৈ সন্তানটোক পঠিওৱাৰ প্ৰাক মুহূৰ্তত আমি যে কওঁ সোণটো ককাক সেৱা ভাগ কৰি থৈ যোৱা, সেইটো ভাগৱতে আমাক ভুল নে শুদ্ধ সিদ্ধান্ত দিছে। পঞ্চম স্কন্ধত ঋষভ চৰিত্ৰত প্ৰকাশ কৰিছে। এদিনাখন ভগৱন্তই পুত্ৰগণক লৈয়া ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত, যে ব্ৰহ্মাৱৰ্ত নামৰ এক স্থানত গৈ 100জন পুত্ৰক লগত লৈ ঋষভ প্ৰভু প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰি ঋষভ প্ৰভুৱে কি কৰিছে, প্ৰথম নিজে মূৰ দুৱাই সেৱা কৰিছে। আৰু পিতৃয়ে সেৱা কৰা দেখি 100জন পুত্ৰই দেউতাকৰ আচৰণটো পালন কৰিছে। দেউতাই দেখোন সেৱা কৰিলে, তাৰমানে আমিও কৰিব লাগে, সেই বুলি 100জন পুত্ৰই সেৱা কৰিছে। এতিয়া আমি ভাগৱত পঢ়ি বা ভাগৱত নুশুনাকৈ আমি কোনটো নিয়ম পালন কৰোঁ? ৰাতিপুৱা শুই উঠি সন্তানটোক বিদ্যালয়লৈ নিয়াৰ প্ৰাক মুহূৰ্তত আমি সন্তানক নিৰ্দেশ কৰোঁ, সোণটো ককা বাৰান্দাত বহি আছে, ককাক মূৰটো দুৱাই সেৱা কৰা, তোমাৰ দিনটো ভাল হ'ব। নিজৰ দিনটো ভাল হোৱাটো নিবিচাৰোঁ নেকি? তাৰমানে আমি নিৰ্দেশ কৰাতকৈ সন্তানটোক বিদ্যালয়ত থ'বলৈ যেতিয়া পিতৃ বা মাতৃ যাম, তেতিয়া বোৱাৰী হিচাপে পুত্ৰ হিচাপে আমি দেউতা, নাতিৰ ককাক আমাৰ দেউতাক আমি যদি পোনে সেৱা কৰোঁ, দেউতা নাতিক বিদ্যালয়ত থ'বলৈ যাওঁ, এই বুলি যদি সেৱা ভাগ কৰা যায়, তেতিয়া সেই নাতিটোৱে বা সন্তানটোৱে আপুনি মই পিতৃৰ আচৰণটো পালন কৰিব। এইটো হ'ল ভাগৱতৰ দৰ্শন। কৃপালু গুৰুজন বস্তুৱে আমাক গৃহস্থী ধৰ্ম পালনত কেনে ধৰণে আমাৰ কৰ্মবিলাক ধৰ্মলৈ ৰূপান্তৰিত হয় দৰ্শন প্ৰকাশ কৰি আছে। খুব সুন্দৰ দৰ্শন দিছে। তাৰপাছত আমি যেতিয়া বিচনাত পৰিম, ক'ৰবাৰ পৰা আহি ভাগৰে যুগৰে ধামকৈ পৰি দিম, জোতা চেণ্ডেল খোলা নোখোলাৰ কোনো হিচাপ নাথাকে। কিন্তু তাতো গুৰুজনাই কৈছে যে কৃষ্ণকেন্দ্ৰিক ভাৱনাযুক্ত হৈ, যে প্ৰভু তোমাৰ নামতে ৰাতিপুৱা ওলাই গৈছিলোঁ, যাওঁতে তোমাক চিন্তা কৰি গৈছিলোঁ, কিন্তু ঘূৰি আহি তুমি আমাক পুনৰ মোৰ বুলি ভাবি থকা আমাৰ দেউতা পত্নীগৰাকীৰ কাষত আহি উপস্থিত কৰাই দিলা প্ৰভু, তোমাৰ কৃপা। আৰু ভালে এই ৰাতিটো যাতে তুমিয়ে সুন্দৰভাৱে পাৰ কৰি দিয়া, তাৰ বাবে তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। হে প্ৰভু, তুমি আমাক কৃপা কৰিবা, যে কৰোণাময় ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়। তুমি যিটো উচিত বুলি ভাবা সেইটো কৃপা আমাক কৰিবা। যদি তুমি ভাবা ৰাতিপুৱা চকুকেইটা মেলাই দিব নালাগে, এই সংসাৰৰ পৰা লৈ যাব লাগে, তেতিয়াহ'লে তুমি যাতে পোনে তোমাৰ কাষলৈ লৈ যোৱা। আৰু যদি তুমি ভাবা সাৰ পুৱাই দিব লাগে এই সংসাৰত, এই শৰীৰত সোমাই থকা আমি জীৱাত্মাৰ কৰণীয় কৰ্তব্য কৰ্ম বহুত আছে, তেতিয়াহ'লে প্ৰভু তুমি সাৰ পুৱাই দিবা। এই বুলি প্ৰভুৰ নাম আশ্ৰয় কৰি আমি বিচনাত শয়ন কৰিম। আকৌ যেতিয়া চকু মেলিলোঁ, তেতিয়াও আমি প্ৰভুক চিন্তা কৰিব লাগিব যে প্ৰভু তোমাক অৰ্পণ কৰিছিলোঁ সেৱা ৰাতি 10 বজাত বিচনাত পৰোঁতে, আৰু তুমি আমাৰ বাক্য ৰক্ষা কৰি আমাৰ সেৱা গ্ৰহণ কৰি তুমি প্ৰভু আমাক সাৰ পুৱাই দিলা। এই যিবিলাক ভাৱনা কৃষ্ণকেন্দ্ৰিক, একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, আমি কেৱল কাণেৰে শুনাৰ কথা নাই কোৱা, মনেৰে শুনাৰ কথা কৈছে। চকুৰে হয়তো আমি ইজনে সিজনক দেখিছোঁ, কিন্তু চকুকেইটা মুদি দিলেও আমাৰ ঘৰটোত কোনটো চুকত বিচনাখন আছে, কোনটো চুকত সোফা ছিট আছে, কোনটো চুকত গড্ৰেজ আছে, কোনটো চুকত আলনাডাল আছে, চকুকেইটা মেলি দেখুৱাই দিব নোৱাৰোঁ 2 কিলোমিটাৰ আঁতৰত থকা ঘৰটোত। কিন্তু চকুকেইটা মুদি দিলে আমি মনেৰে ভাবি দিয়াৰ লগে লগে মনেৰে আমি দৃষ্টি দিব পাৰোঁ, মানে দৰ্শন কৰিব পাৰোঁ কোনটো চুকত, কোনটো তিনিআলিৰ চুকত আমাৰ গৃহখন আছে। চকু মুদিও আমি দেখা পাওঁ। সেই যিটো ভাৱনা,
ভাগৱতে সিদ্ধান্ত দিছে একক ক্ষণ মানে যিটো শুনো কৃষ্ণ কথা। এক মুহূৰ্তৰ বাবে তুমি কৃষ্ণ কথা যদি শুনা, এই ভাৱনাটোত থাকা, তেতিয়াহ'লে তোমাৰ জীৱন সফল, আৰু তাক যদি আশ্ৰয় নকৰা তেতিয়াহ'লে তোমাৰ জীৱন বিফল। এতিয়া কোনটো কৰি আছোঁ সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এতিয়া গুৰুজনে সকলোকে আমাক উপদেশ এনেকৈ প্ৰদান কৰিছে, ৰামে কৃষ্ণ তবৰ পিয়া আমি কৰো কৰ্মযত, তাতো নানান বিঘিনি আছে জানিলো মনত, এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত কৃত্য, আবে কহিও ক মহা ভাগৱত শাস্ত্ৰ, কৃষ্ণ কথাইটো অমৃতটো কৰি স্বাদ, শুনো হুত হুক পৰীক্ষিতৰ সম্বাদ। সিদ্ধান্ত এটা দিলে, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত। আমি সৰস্বতী পূজা ভাগ পাতিলেও কৃষ্ণত অৰ্পণ কৰিয়ে কৰ্ম কৰোঁ, শিৱৰাত্ৰি পালন কৰিলেও কৃষ্ণত অৰ্পণ কৰিয়ে কৰোঁ। কোনেও আমি শিৱ মন্দিৰত সোমাওঁতে ওম নম শিৱায় বুলি কৈ নোসোমাওঁ, কৃষ্ণ বুলি কৈ সোমাওঁ। এতিয়া শাস্ত্ৰই কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত। আমি ইমান দিনে কৃষ্ণত অৰ্পণ কৰিয়ে কৰ্মখিনি কৰি আছিলোঁ, কিন্তু আজিহে বুজি পালোঁ তাতো নানা বিঘিনি আছে জানিলোঁ মনত। বঢ়াৰপু মহাপুৰুষ মাধৱদেৱ, কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুৱে আমাক সিদ্ধান্ত দি থৈ গৈছে, ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লানে যে ধৰি মোৰ সজনে খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণক এৰি যদি তেওঁৰ দ্বাৰা সৃষ্টি ৩৩ কোটি দেৱতাক কেনেবাকৈ আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই পথটোৰ দৰ্শন কৰালে কুকুৰৰ লান যে মানে নেজ, কুকুৰটোৰ নেগুৰডালত ধৰি সাগৰখন পাৰ হৈ যাবলৈ কৰা যিটো বৃথা চেষ্টা, তেনেকুৱা এটা চেষ্টা কৃষ্ণক এৰি অন্য দেৱতাক ভজনা কৰাটো ব্যৱস্থা পালন কৰা হয়। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অৱধম মোৰ সমতি। ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত যিসকলে সমান কৰোঁ, সমান বুলি ভাবোঁ, ৮৪ নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে শুইবে কৌতপতি। উৎপত্তি মানে জন্ম হয়, ৮৪ নৰক ভুঞ্জিব লাগিব আপুনি মই, দুখ কষ্ট তাতেই যাতনা ভোগ কৰিবলৈ মৰিম, জন্ম হম মৰিম, কেৱল তাতে। আপুনি মই বিচাৰিব নালাগে ৮৪ নৰক। কৃষ্ণক এৰি অন্য দেৱতাৰ আশ্ৰয় কৰা মানে ৮৪ নৰকৰ যাতনা ভোগ কৰা। ইমান সুন্দৰভাৱে সিদ্ধান্ত দিছে। আৰু সেই বেদশাস্ত্ৰত পাৰ্গত ২৮,০০০ ঋষিমুনিয়ে আমি সমস্ত জনাৰ বাবে এই দৰ্শনটো কৃপা কৰি থৈ গ'ল যে কৃষ্ণত অৰ্পণ কৰি ১০০০ বছৰ এটা যজ্ঞ আমি কৰি আছিলোঁ, যিটো যজ্ঞৰ পৰা আমাৰ লাভ এটাহে হ'ল, সেইটো হ'ল আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হ'ল, লেতেৰা হ'ল। সেইকাৰণে সেই হুত গুৰু জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহি উক মহাভাগৱত শাস্ত্ৰ। আমি কৰা কৰ্মখিনিত আমি কেৱল দুখ পালোঁ, সেইকাৰণে তুমি সুখৰ উৎস
কৃষ্ণ স্তু ভগৱন্তৰ নাম অমৃত মহাভাগৱত তুমি পান কৰাৰ আমাক সুবিধাকণ কৰি দিয়া, এই বুলি সেৱা নিবেদন কৰিছে। তাৰ পাছত ৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী যি নীলায়ে কৰথে, জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ, ৰাম ভৃত্য যে নখাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। সসাগৰা পৃথিৱীৰ গৰাকী একছত্ৰী সম্ৰাট মহাভাগৱত, যিজনে মাতৃগৰ্ভতে ভগৱন্তক দৰ্শন পাই আহিছে মহাভাগৱত, সেইজনেনো কিয় যুৱক অৱস্থাতে মানে ডেকা কালতেই তেওঁ মৰিব লগা হ'ল? তৰুণ কালতে কেনে তেজিলা শৰীৰ, কিয় তেওঁ শৰীৰ এৰিব লগা হ'ল, মৃত্যুক সাৱটি ল'ব লগা হ'ল? হে গুৰুদেৱ, তেৰাৰ জন্ম কৰ্ম পুনশ্চ কেনেকৈ গতি লাভ কৰিলে, সমস্তখিনি কথা আমি জানিবৰ ইচ্ছা কৰিছোঁ। তুমি আমাক সেই কথাখিনি শুনোৱাচোন। ৰাম ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱ পাৰ্থক্য একো নাই। তেওঁলোকৰ আশ্ৰয় কৰা মানে জীৱৰ পাপটো নাশ হয়। কাৰণ ভকত বা বৈষ্ণৱৰ সংগতে কৃষ্ণস্তু ভগৱন্ত স্বয়ং থাকো বুলি কৈছে। কীৰ্তন গ্ৰন্থত কৃপালু গুৰুজন বস্তুৱে দৰ্শন কৰাইছে, নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টোত প্ৰকাশ কৰিছে। নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়া এৰি সমুদায়, থাকো হো ভকতৰ কীৰ্তন চাই। ভগৱন্ত ক'ত থাকে?